হেল্ল' ফ্ৰেণ্ডছ, আজি মোৰ দাদাৰ ছোৱালী এজনীৰ বিয়াত যাব ওলাইছোঁ। এয়া চাওক, মই ধুনীয়া মেখেলা চাদৰ এযোৰ পিন্ধিছোঁ আৰু লগতে গহনাও পিন্ধিছোঁ, অসমীয়া গহনা। মোক কেনেকুৱা লাগিছে বাৰু অলপ কমেণ্টছ কৰি জনাবচোন। আমি এতিয়া বিয়া ঘৰ আহি পালোঁ। এয়া মোৰ ভতিজী হয়, তাই প্ৰেজেণ্ট দিম বুলি মোক কৈয়ে আছে যে মই দিম, সেইকাৰণে তাইয়ে দিলে। এয়া মোৰ ভণ্টি হয়। আমি অলপ সোনকালেই আহিছোঁ, সেইকাৰণে ভিৰটো অলপ কম। অলপ পিছত চাগে ভিৰ হ'ব। এজনী মোৰ ভণ্টি, এয়া কইনা। আৰু এই যে টুপি পিন্ধা এইজন হৈছে মোৰ দাদা ৱাহিদ খান পেৰিছ। তেখেতক বহুতেই চিনি পায়। চাওক, কইনাজনী ধুনীয়া লাগিছে তাইক আজি। বিয়া মানে ফটো তোলা এটা চবৰে অভ্যাস। এয়া চাওক, ৰভাখন ধুনীয়াকৈ সজাইছে। এয়া মানুহ আহিয়ে আছে বিয়াত। মোৰ ভতিজী হয় চাবা, তাই বৰ ভাল পায় বিয়াত গ'লে, আৰু তাই নাচিও বহুত ভাল পায়। এয়া চাওক মোৰ ভণ্টি, তাই বহুত চিনাকি মানুহ লগ পাই। মোৰ বান্ধৱী হয়, তাৰ হাজবেণ্ড। মই আৰু মোৰ ভণ্টি কইনাৰ লগত অলপ ফটো উঠাই ল'লোঁ, চিন হিচাপে থাকি যাব। এয়া চাওক, চবেই ফটো উঠাত ব্যস্ত হৈ আছে। আচলতে বিয়া ঘৰৰ ৰভাখন ধুনীয়াকৈ সজোৱা হয় আৰু তাতে চবেই সাজি কাচি আহে, সেয়ে ফটো উঠাবলৈ বহুতেই মন কৰে। আমি এতিয়া খাবলৈ আহিলোঁ। এয়া চাওক, বুফে দিছে। মাইনা আৰু মোৰ ভণ্টি প্লেট লৈছেই খাবলৈ। এয়া পোলাও, বগা ভাত, দালি, চিকেন, মটন, ধুনীয়া হৈছে খোৱা। আমাৰ খোৱাৰ পিছত এয়া পাণৰ ব্যৱস্থা আছে। মই পাণ এটাকে লৈ ল'লোঁ। আৰু এয়া চাওক, এতিয়া মানুহ ৰভাত বহুত আহিছে বিয়া খাবলৈ। ৰভাখন প্ৰায় ভৰ্তি হৈ গৈছে। বাহিৰত ষ্টাৰ্টাৰ লগাই দিছে খাবলৈ, মানে স্নেক্স খাব দিছে। ভাল লাগিছে বিয়াত আহি, বহুত চিনাকি মানুহ লগ পালোঁ। আচলতে বিয়াত আহিলে বহুত মানুহক লগ পোৱা যায়। সদায় আচলতে চবকে লগ পোৱা নাযায়, সেই বিয়া ঘৰত আহিলে চবকে লগ পাই বহুত ভাল লাগে। আমি এতিয়া খোৱা লোৱাৰ পিছত ঘৰত যাব ওলালোঁ, কাৰণ দৰা আহিব বহুত পলমকৈ, সেয়ে আমি আৰু নাথাকোঁ, আমি এতিয়া গৈ আছোঁ। মোৰ ভিডিঅ'টো কেনে লাগিল? যদি ভাল লাগে লাইক আৰু শ্বেয়াৰ এটা কৰি দিব দেই। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ মোৰ ভিডিঅ' ইয়াতে মই শেষ কৰিলোঁ। আগলৈ আৰু নতুন নতুন ভিডিঅ' আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। বাই।